হরি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিজয় ধ্বজা এই আমাৰ সকলোৰে হৃদয়ৰ বস্তুত এই পতাকাখন ধৰ্ম পতাকাখন তেখেতসকলে গ্ৰহণ কৰিব এইখন আমি অৱলম্বন কৰিবলৈ গৈছোঁ। আমি মাত্ৰ গুৰু স্মৰণ কৰিম আৰু মাত্ৰ অপৰাধৰ ঘৰখন আপোনাসকলে আমাৰ লগত সহযোগ কৰিব। হৰি শ্ৰীমন্ত অধিৱেশনভাগী আমাৰ ৰঙিয়াত মৰঞ্জনা ভৈৰাজী হাতীখিলা পথাৰত অনুষ্ঠিত হৈছিল। আজি সামৰণি দিন, ইতিমধ্যে মুকলি অধিৱেশন প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে। প্ৰায় 25ৰ পৰা 30 লাখ ভক্তৰ এই অধিৱেশনত সমাগম হ'ল। অসম তথা নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ সন্মানৰ ৰাইজ উপস্থিত হৈ এই ক্ষেত্ৰখন মহীয়ান কৰিলে, দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিলে। যিসকলৰ ঠিক কষ্ট বান্ধা, যিসকলে সহযোগিতা আগবঢ়ালে, আৰ্থিক শাৰীৰিক মানসিক, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞ ৰঙিয়াবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তামোলপুৰ, বাক্সা, নলবাৰী, দৰং, গুৱাহাটী মহানগৰ, চাউথ কামৰূপ জিলাৰ সন্মানৰ আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্তৰ লগতে সন্মানৰ ৰাইজে আহি ইয়াত যিদৰে পৰিশ্ৰম কৰি শ্ৰমদান কৰি আৰ্থিক সহায় কৰি বা বিভিন্ন দিশৰ পৰা আগবঢ়াই লৈ গ'ল। মই সকলোকে ধন্যবাদ দিওঁ, সকলোৰ সহযোগৰ কাৰণে এই অধিৱেশনখন লাগি সৰ্বাংগ সুন্দৰ হ'ল। মই প্ৰিয় সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিটো দিনৰ কাৰ্যসূচী তেখেতে নিয়মিতভাৱে প্ৰচাৰ কৰি বাপ বান্ধৱ আই মাতৃ সন্মানৰ ৰাইজক যি উৎসাহ উদ্দীপনা যোগাইছিল, তাৰ বাবে মই সকলোকে ধন্যবাদ দিলোঁ আৰু প্ৰভু মন্দিৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰম কৃপালু গুৰুজনৰ প্ৰাৰ্থনা জনালোঁ। এই গুৰুজনাৰ এই বাণীৰে এই অসমীয়া জাতিটো আৰু সুদীৰ্ঘ হওক, আৰু আগবাঢ়ি যাওক, আৰু জাতিটোৰ গৰিমা বৃদ্ধি হওক, তাকে আজি কামনা কৰোঁ।